এটা সময়ত পূজাৰ নীতি নিয়ম বুলি ক'লে আমি ভাবিছিলোঁ পূজাৰ প্ৰতিমা কেতিয়া আনিম, পূজাৰ ঘট কেতিয়া প্ৰতিষ্ঠা হ'ব, কেতিয়া সন্ধি পূজা হ'ব, কেতিয়া আৰতি হ'ব, কেতিয়া নিৰ্মালি দিব। আমাৰ সকলোৰে কাৰণে আছিলে পূজাৰ নীতি নিয়ম মানে এই গোটেইখিনি কথা। আৰু এতিয়া আমাৰ পূজাৰ নীতি নিয়ম মানে হৈ গ'ল ক'ত ওৱান ৱে হ'ব, ক'ত ন' পাৰ্কিং হ'ব, এইটো হৈ গ'ল। পৰিৱৰ্তন আহি থাকে, সময়ৰ লগত সকলো সলনি হয় আৰু সময়ৰ লগত মিলাই আমি চলিব লাগিব। এটা সময় আছিল, ভাগ আছিল দুটা, ভক্ত আৰু দানৱ, অসুৰ। ভক্তই ভগৱানৰ পূজা কৰে, ভগৱানৰ বিভিন্ন ৰূপৰ পূজা কৰে, আৰু দানৱে সেই পূজা নষ্ট কৰে। আৰু ৰজাৰ সেনা বাহিনীৰ দায়িত্ব হ'ল ভক্তক এই দানৱৰ উৎপাতৰ পৰা, অসুৰৰ উৎপাতৰ পৰা ৰক্ষা কৰা। আজি কিছু বছৰ আগতে অসমত এনেকুৱা পৰিস্থিতি আছিল, প্ৰতিখন দুৰ্গা পূজা মণ্ডপ পুলিচে এণ্টি চেবটাজ চেক কৰিছিল। প্ৰতিখন, মেনুৱেল নহয়, কেৱল হাতেৰে নহয়, ইকুইপমেণ্টছ লৈ। তাৰ পাছত আমি কমিটিক হেণ্ডঅভাৰ কৰিছিলোঁ। যিসকল ইয়াত 22 বছৰীয়া, 20 বছৰীয়া সম্পাদক, 30 বছৰীয়া সম্পাদক, সভাপতি আছে, তেওঁলোকৰ মনত থাকিব। তাত আমি 24 ঘণ্টা ডিউটি দিবলগীয়া হৈছিল। অন্ততঃ হোমগাৰ্ডৰ এজন ল'ৰা হ'লেও আমি তাত দিবলৈ চেষ্টা কৰিছিলোঁ। সেইবিলাক দিন পাৰ হৈ আহিল। গতিকে এতিয়া কেনেকুৱা ধৰণৰ পৰিস্থিতি নোহোৱা হোৱাৰ পাছতো আমি কেতিয়াও আমাৰ যিটো গাৰ্ড ডাউন কৰিব নোৱাৰোঁ। আমি সজাগ হৈ থাকিব লাগিব, সতৰ্ক হৈ থাকিব লাগিব। প্ৰথম কথা হ'ল কুটাঘাত কৰাৰ কাৰণে চেষ্টা অহৰহ চলি থাকে। আমি যে কওঁ কিবা চোৰাংচোৱা তথ্য আছে নেকি, চোৰাংচোৱা তথ্য থাকক নাথাকক, সেই তাহানি দিনৰ পৰা দানৱ আৰু অসুৰে যেনেকৈ পূজা নষ্ট কৰিবলৈ চেষ্টা কৰি আহিছে, এতিয়াও দানৱ আৰু অসুৰে পূজা নষ্ট কৰিবলৈ চেষ্টা কৰি থাকে। আৰু আমাৰ প্ৰথম কথা হ'ল আমি সেই চেষ্টা প্ৰতিৰোধ কৰিব লাগিব, প্ৰতিহত কৰিব লাগিব, আৰু ভক্তসকলে যাতে সুন্দৰকৈ পূজাভাগ কৰিব পাৰে আমি সেয়া সুনিশ্চিত কৰিব লাগিব। আৰু সেয়া সম্ভৱ হ'ব যেতিয়া আমি ইয়াত উপস্থিত থকা আমি সকলোৱে, আমি যিসকলক প্ৰতিনিধিত্ব কৰি আজি ইয়াত আছোঁ, সেই সকলোৱে একেলগে যেতিয়া আমি কাম কৰিম। আৰু সেইটো কাম কৰিবলৈ হ'লে আমাৰ কেনেকৈ সম্ভৱ হ'ব? আজিকালি এটা প্ৰতিযোগিতাৰ ভাৱ আহিছে। আজিকালি যুগটোৱে হৈছে প্ৰতিযোগিতা। আমি প্ৰতিযোগিতা কৰোঁ, কোন ফাৰ্ষ্ট হ'ব, কাৰ পোহৰ বেছি হ'ব, কাৰ শব্দ বেছি হ'ব। পূজা ভক্তিৰ কথা, পূজা প্ৰতিযোগিতা নহয়। আপোনালোকে চাগে বহুতে কাৰ্তিক আৰু গণেশৰ কাহিনীটো জানেনে? কাৰ্তিক আৰু গণেশৰ কাহিনীটো, ককাই ভাই ল'ৰা ছোৱালী কাজিয়া লাগে, কিবা এটা লাগিলে, কোনে মাক দেউতাকক বেছি ভাল পায়, বেছি পূজা কৰে। কাৰ্তিকে ক'লে যে মই গোটেই ত্ৰিভুৱন ঘূৰি আহি তোমাতকৈ আগতে মই আহি পাই মোৰ মা দেউতাক সহায় কৰোঁ, পূজা কৰে। কম্পিটিশ্যন কৰিব পাৰিবা? গণেশে ক'লে হ'ব। কাৰ্তিক ময়ূৰ চৰাই বাহন, ময়ূৰ চৰাই পিঠিত উঠি কাৰ্তিক উৰা মাৰিলে। ত্ৰিভুৱন ঘূৰি আহিলে, আহি দেখিছে গণেশে তাত অলৰেডি শিৱ আৰু পাৰ্বতীক পূজা কৰি আছে। সুধিলে দেউতাকক, কেনেকৈ পাৰিলে? নিগনিৰ পিঠিত উঠি পেলাই, মই ক'তো দেখাও নাই, নিগনিৰ পিঠিত উঠি গৈ পেলাই ইমান স্পীডত নিগনিয়ে এনেকৈ উৰিব পৰা কেতিয়া হ'ল? ময়ূৰ চৰাইতকৈও বেছি স্পীডত। গণেশে একো কৰা নাই। শিৱ আৰু পাৰ্বতী বহি আছে। গণেশে দুয়োৰে চাৰিওফালে 3 বাৰ প্ৰদক্ষিণ কৰিলে আৰু সেৱা কৰে। শিৱ আৰু পাৰ্বতী, মাক দেউতাক, শিৱ আৰু পাৰ্বতীয়ে হ'ল গণেশৰ ত্ৰিভুৱন। গতিকে কম্পিটিশ্যন কৰিবলৈ গৈ কাৰ্তিকে বুজি পালে
যে কম্পিটিশ্যন অহাৰ আমি যে এখন পূজা কমিটিৰ লগত আমি যে কম্পিটিশ্যন কৰোঁ আমি এটা অঞ্চলৰ ৰাইজে এটা অঞ্চলৰ ৰাইজৰ লগত মুখেৰে মুখ ফুটাই নকলেও আমি কম্পিটিশ্যন কৰোঁ আমি কম্পেয়াৰ কৰোঁ তুলনা কৰোঁ নিজকে তুলনাও কৰিব নালাগে মনতে তুলনা যদি আহিল সেয়া ভক্তি হৈ নাথাকে That reminds me of Narodor Kahini. Narodor Kahini জানেনে নাৰদৰ মনলে এটা ভাৱ আহিল নাৰদটো নাৰায়ণ ভক্ত নাৰদৰ মনলে আহিলে মুঠকে ডাঙৰ নাৰায়ণ ভক্ত কোন আছে মই অনবৰত নাৰায়ণ কৰি থাকোঁ যেতিয়া এইটো হ'ল নাৰায়ণে গম পালে যে দেখিলে যে এইটো নাৰায়ণৰ এই অহংকাৰটো ভাল নহয় তেতিয়া নাৰায়ণে নাৰদক ক'লে যে তুমি বিশ্ব ব্ৰহ্মাণ্ডৰ চাৰিওফালে এপাক ঘূৰি আহা আৰু মূৰত এটা পানীৰ কলহ লৈ যোৱা তাৰ পৰা কিন্তু অকমানো পানী পৰিব নালাগিব তুমি পাৰিবানে এই কামটো কৰিব সুধিলে নাৰদে ক'লে নাৰায়ণ মইতো পাৰিম নাৰদ গুচি গ'ল বিশ্ব ব্ৰহ্মাণ্ড প্ৰদক্ষিণ কৰি নাৰদ ঘূৰি আহিলে বিষ্ণুৰ ওচৰলৈ চাওক প্ৰভু এটোপাও পানী নপৰিল তেতিয়া নাৰায়ণে নাৰদক ক'লে এই গোটেই সময়খিনি যে তোমাৰ এটোপাও পানী নপৰিলে এটোপালৈ এই সময়খিনিত কিন্তু তুমি মোৰ নাম ল'বলৈ পাহৰি গ'লা ভক্তি মনৰ বস্তু ভক্তি তুলনা কৰা মোৰ ভক্তি তেওঁতকৈ বেছি তেওঁৰ ভক্তি মোতকৈ কম তাত নহয় আমি যেতিয়া ভক্তি ভাবে গতিকে কথা গোটেইখিনি আমি যিমান কথা ইয়াত পাতিলোঁ ফাইনেলি কথা দুটালৈ আহে আমি ভক্তি ভাবেৰে যদি কামখিনি কৰোঁ আৰু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ